নৱবৰ্ষৰ পহিলা দিনটোতে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সংকল্পৰ প্ৰাণজিৎ কুমাৰ ৰয়ৰ 2026 ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই আগন্তুক 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিলে ৰাইজৰ নেতা প্ৰাণজিৎ কুমাৰ ৰয়। বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে বৰপেটা এছচি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু তেখেতে জনসাধাৰণৰ আশীৰ্বাদ আৰু সহায় সহযোগিতাও কামনা কৰিছে। উল্লেখযোগ্য যে বিগত পঞ্চায়ত নিৰ্বাচনত 12 নং পাকা জিলা পৰিষদ সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰি ৰাইজৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছিল প্ৰাণজিৎ কুমাৰ ৰয়। ৰাইজৰ সুখ দুখত সদায় কাষত থকা এইজন জনপ্ৰিয় নেতাই গোটেই জীৱন ৰাইজৰ সেৱাত উৎসৰ্গা কৰাৰ সংকল্প ব্যক্ত কৰি আহিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰাইজৰ বিপুল দাবীত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি প্ৰাণজিৎ কুমাৰ ৰয়ে কৈছে যে জনসাধাৰণৰ আশীৰ্বাদেৰে উন্নয়ন, সামাজিক ন্যায় আৰু সমতাৰ লক্ষ্যৰে আগবাঢ়ি যাব বিচাৰে তেখেতে। এই উপলক্ষে তেখেতে সমগ্ৰ অসমবাসীৰ ৰাইজক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনাও জ্ঞাপন কৰিছে। নমস্কাৰ। আজি জগন্নাথ প্ৰভুৰ এই মন্দিৰত সেৱা ল'লোঁ। আজি দিনটোতে আমি অসমবাসী ৰাইজৰ লগতে আমাৰ বৰপেটা সমষ্টিৰ সমূহ ৰাইজক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। যাতে 26 চনটো সকলোৰে কাৰণে শান্তি, সুখ আৰু সুস্বাস্থ্যৰে এই 26 চনটো অতিবাহিত কৰিব পাৰে আৰু প্ৰত্যেকেই যাতে নতুন আশাৰে নতুন উদ্যমেৰে আগুৱাই যায় নিজৰ জীৱনটোক সাফল্যমণ্ডিত কৰিব পাৰে। তাৰে কাৰণে মই ভগৱানৰ ওচৰত জগন্নাথ প্ৰভুৰ মন্দিৰত মই প্ৰাৰ্থনা জনাওঁ সকলোৱে যাতে মংগল কামনা কৰে। তাৰ লগতে আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আশা কৰা ধৰণে 26 চনটো যাতে তেনেকুৱাই আগুৱাই যাব পাৰে। তাৰ লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আশা কৰা ধৰণে যেনে এখন উন্নত অসম বৰ অসম গঢ়াৰ কাৰণে যি চিন্তা কৰিছে সেই চিন্তাকো আগুৱাই লৈ যাব পাৰে। তাৰ কাৰণে আহ্বান জনাই মই জগন্নাথ প্ৰভু তাতে মই এটা আশীৰ্বাদ বিচাৰিলোঁ বা জগন্নাথ প্ৰভুৰ যাতে সকলোকে মংগল ৰাখে তাৰে কামনা কৰিলোঁ। ধন্যবাদ। 26 সমাগত সন্মুখত নিৰ্বাচনত আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি গুণগান ওলাই আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব মতামত? হয়, কথাটো মিছা নহয়, কাৰণ আপোনালোকে সকলোৱে জানে যে মই বহু বছৰ আগৰে পৰাই মই ছাত্ৰ অৱস্থাৰে পৰাই ভাৰতীয় সংস্কৃতিৰ দ্বাৰাই পৰিচালিত বিভিন্ন সংগঠনৰ লগত জড়িত হৈ ভাৰতীয় জনতা পাৰ্টীৰ এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ আৰু বিভিন্ন দায়িত্বও পালন কৰি আছোঁ। তে মই ভাবিছোঁ এইবাৰ বৰপেটা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব একটা আশা কৰিছোঁ। যদি মোক যোগ্য বুলি ভাবে তেতিয়াহ'লে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষৰ পৰা পাম বুলি মই আশা কৰোঁ। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।